তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গাইছ গুড মৰ্নিং মানে বহুত দিন ভিডিঅ' মানে শ্বৰ্ট মিনি ব্লগ বনোৱা নাই তো আজ ভাবলোঁ আজিৰ পৰা মানে ভিডিঅ' আৰম্ভ কৰি দিম বুলি ভাবিছোঁ তো পুৱাই চাহ আৰু এই মানে টিটো প্ৰায় কিবা বন নাই কি কয় তো এতিয়া খাই লওঁ তাৰে পাছত যাই আছোঁ আমি নহত্ৰত লগ পাইছোঁ ফাৰ্ষ্ট এতিয়া খাই লওঁ দে তো গাইছ নহত্ৰৰ আহি পালোঁ আৰু এইটো চক গাধা বোলে এইটো গাধ তো মাতিছিলোঁ নাহে বোলে তো মানে আমি কৃষ্ণগুৰুৰ এখানো আহিছোঁ তো মই কৃষ্ণগুৰুৰ এই নহত্ৰৰ এখানো মানে ভিতৰে আহিছিলোঁ তো ভিতৰে সোমালে মানে ফ্ৰী না তো চাইছিলোঁ এইটো গাধ আছে তো ইও ভাবছি ময়ো ভাবছোঁ সেইটো চাওক একবাৰ ঘূৰাই দিছোঁ তো এইটো হ'ল গাধ আমাৰ তাকে লৈ যাওঁ নেকি গাধা মিলি একেলগে মানে কিবা এটা বানাই দিম গাধা তো বাকী বাদ দিয়ক তো ইবাকে দেখাই আছোঁ আৰু জীৱ জন্তু তো জীৱ জন্তুৰ আৰু এটি ময়ূৰ চৰাই তো আৰু এনেকৈ তিনিটামান কিবা কিবি আছে এটা ডাঙৰ মুৰ্গীও আছে লোকেল মুৰ্গী বোলে লোকেল না কি ক'ব নোৱাৰোঁ আপোনালোকে কমেণ্ট কৰিব এইটো লোকেল মুৰ্গী নহয় এইটো শহাপহু এটা আগতো আছে দেখাই আছোঁ তো চাওক একবাৰ ভিউটো বঢ়িয়া লাগছে তো এৰে পৰা এতিয়া অলবা লাগে তো এতিয়া নাংমান মই মানে থাকি উঠি মানে যাই আছোঁ দে ডাইৰেক্ট ঘৰক মানে কইবা যাম মুঠতে পাছ ইথান কোক যাওঁ ঠিক হোৱা নাই তো অলপ পাছত যাই আছোঁ ইথান মানে এতিয়া মানে অলপমান থাকি মানে ফুৰি চাকি কিবা অলপ কৰি লওঁ তো গেছ ওলাই গ'লোঁ আমাৰ নহত্ৰৰ পৰা ওলাই দিলোঁ তো এতিয়া আমি যোৱা কথা আছিল বৰপেটাক তো মানে বৰপেটাক অলপ ফুৰবা যাম মানে আৰু কি কৰিব তো ঘৰতো টাইমটো নাযায় তো দৈ ওল্লো বৰপেটাক লগিন ফুৰবা তো বলকচোন মানে বৰপেটাক লগিন যাই থাকোঁ তো বলক বৰপেটাক লগিন যাই থাকোঁ মাজে ভিডিঅ' বনাই থাকিম দে মানে যাই থাকোঁ দে ইথান গেছ যাই থাকোঁ দে তো গেছ যাই আছিলোঁ হঠাৎ এটা প্ৰব্লেম হৈ গ'ল মানে মোৰ এই যি বক্সটো আছে মানে চেইন কভাৰৰ বক্সটো মানে ফালি গৈছে তো ফালি যায় এতিয়া মানে চেকাটোত স্প্ৰকত লাগি চেপ্টাই মানে স্প্ৰকত লাগি এতিয়া ঘূৰাব নোৱাৰা হৈছে এখন এতিয়া ই ৰিক্সা পালে ই ৰিক্সাত উঠাই পিনে চাইকেল দোকানক লৈ যাব লাগিব তো গেছ আগৰ ৰাইডটোতো চেম প্ৰব্লেমে হৈছিল তো এইবাৰ সেই চেম প্ৰব্লেমে হ'ল তো ই ৰিক্সাত এতিয়া চাইকেলখন বান্ধি আছোঁ তো মানে এইবাৰ আগৰবাৰ মোৰ হোৱা নাছিল তো এইবাৰ মোৰ হ'ল মানে বুজি পাইছি না আগৰ পাঠশালা ৰাইডটো মানে মোৰ লগতটো দিছিল মানে ধৈৰ্য থকাটো দিছিল তো চাইকেল দোকানখনক লৈ যাওঁ দে ইমান আৰু বকি নাথো তো চাইকেল দোকান আহি পালোঁ তো বক্সটো আৰু খুলি দিলোঁ মানে বক্সটো খুলি দিব লাগিব কাৰণ মই আমাৰ লগত মানে ইমান পইচা নাই মানে নতুন বক্স এটা লগাব লাগিলে হয়তো আপোনালোকৰ 650 মান লাগে হয় না তো মানে লগত ইমান পইচা নাই যিহেতু মানে বক্সটো খুলি দিয়া হৈছে তো বক্সটো বঢ়িয়াকৈ খুলি দিছোঁ তো এতিয়া চাইকেলখনে দেখাব মানে চেইনডাল তুলি দিলে কাম হৈ গ'ল তো এখিনি কামতে বাৰু 50 টকা গুচি গ'ল তো আমি বাৰু এতিয়া টাইম বহুত হৈ গ'ল 1 বাজি গ'ল তো আমি এতিয়া বৰপেটা কেঞ্চেল এতিয়া আমি যাইছোঁ ডাইৰেক্ট বেক টু হোম আৰু কিবা এটা খাই ল'ব লাগিব মানে খাই লৈ যাইছোঁ দে মানে ক'ৰবাত কিবা এটা খাই লওঁ ফাৰ্ষ্ট তাৰমানে এতিয়া কাষতে এখন হোটেল আছে তো খাই লৈ যাইছোঁ দে গেছ বেক টু ৰিটাৰ্ণ হোম তো গাইছ যাইছোঁ ঘৰত লাগ পাইছোঁ ডাইৰেক্ট কাৰণ মানে ইথান আৰু ভিডিঅ' অকণ নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলা হৈ গৈছে তো ঘৰত যাই মানে ষ্টাৰ্ট কৰিছোঁ দে ভিডিঅ'টো মানে শেষে কৰি দিম দে আৰু ঘৰত যাই তো ভাত চাত খাই ডাইৰেক্ট আটা খাই গ'লোঁ তো মানে চব খোৱাৰ পিছত মানে ভাত চাত খাই উঠি মানে ভিডিঅ'টো অন কৰিছোঁ কাৰণ বহুত বেজাৰো লাগছে তো গাইছ আজিৰ দিনটো এনেকৈ গ'ল দে তো আহি আছে নতুন শ্বৰ্ট মিনি ব্লগ তো চাই থাকবি দে গাইছ আজি ভিডিঅ'টো বহুত দীঘলা হৈছে দে বাই